টু ৰঞ্জিতাজ ভিডিঅ'ছ মোৰ মৰমৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ দুটা পাঠৰ পৰা সাধু ৮ বুঢ়া বুঢ়ী আৰু শিয়াল সাধুৰ আজি আমি অনুশীলনী দিয়া গোটেই প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম চেনেলত নতুনকৈ আহিছে যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা ছাবস্ক্ৰাইব কৰা চবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকৰ বহুতো সাধুৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' মোৰ চেনেলত আছে এতিয়ালৈকে চোৱা নাই যদি চাই ল'ব পাৰিব অনুশীলনীত দিয়া হৈছে ১ নম্বৰ দিয়া হৈছে একোটিকৈ বাক্যত উত্তৰ লিখা আমাক ইয়াত প্ৰশ্ন দিয়া হৈছে এতিয়া আমি উত্তৰ আলোচনা কৰিম ক প্ৰশ্নত দিয়া হৈছে বুঢ়াই বাৰীত কি ৰুই আছিল উত্তৰত লিখিবা বুঢ়াই বাৰীত কচু ৰুই আছিল খ প্ৰশ্নত দিয়া হৈছে বুঢ়ীয়ে মিছাতে কিয় কান্দিছিল উত্তৰত লিখিবা শিয়ালবোৰে বুঢ়ীক সুধিছিল আই কান্দিছ কিয় কি হৈছে বুঢ়ীয়ে মিছাতে কৈছিল বোপাহঁত আজি আমাৰ বুঢ়াটো ঢুকাল সেইবাবে কান্দিছো ঠিক আছে এতিয়া আমি গত প্ৰশ্ন দিয়া হৈছে বুঢ়ীৰ পোহনীয়া কুকুৰ দুটাৰ নাম কি কি উত্তৰত লিখিবা বুঢ়ীৰ পোহনীয়া কুকুৰ দুটাৰ নাম হ'ল এটা ৰঙা আনটোৰ কলা ঠিক আছে প্ৰশ্ন দিয়া হৈছে জীয়েকৰ ঘৰৰ পৰা আহোঁতে শিয়ালৰ ভয়ত বুঢ়ীয়ে ক'ত সোমাই আহিছিল উত্তৰত লিখিবা জীয়েকৰ ঘৰৰ পৰা আহোঁতে শিয়ালৰ ভয়ত বুঢ়ীয়ে এটা ডাঙৰ লাওৰ খোলাত সোমাই আহিছিল এতিয়া ২ নম্বৰ দিয়া হৈছে চমু উত্তৰ দিয়া ক শিয়ালবোৰে বুঢ়াক কচুবোৰ কেনেকৈ ৰুবলৈ দিছিল উত্তৰত লিখিবা শিয়ালবোৰে বুঢ়াক কচুবোৰ আগে সিজাই ল'বলৈ দিছিল আৰু য'ত ৰুব গাত একোটা দি ঢাকি থৈ যাওক দেখিব ৰাতিৰ ভিতৰতে একোজোপা ডাঙৰ ডাঙৰ কচু গছ হৈ আছে শিয়ালবোৰে বুঢ়াক কচুবোৰ এনেদৰে ৰুবলৈ দিছিল মানে শিয়ালবোৰে বুঢ়াক কচুবোৰ কেনেকৈ ৰুবলৈ দিছিল প্ৰথমতে সিজাবলৈ দিছিল আৰু তাৰ পিছত য'ত ৰুব গাত একোটা দি মানে গাতত মানে একোটা একোটা কচু দি সিজাই থোৱা কচুটো দি ঢাকি থৈ যাবলৈ দিছিল আৰু ৰাতিৰ ভিতৰতে কি হ'ব পিছদিনা যেতিয়া চাব একোজোপা ডাঙৰ ডাঙৰ কচু গছ হ'ব সেইকাৰণে মিছাতে মানে শিয়ালবোৰে বুঢ়াক তেনেকৈ ঠগিছিল ঠিক আছে তোমালোকেও ধুনীয়াকৈ লিখি ল'বা এতিয়া আমি আলোচনা কৰিম খত প্ৰশ্ন দিয়া হৈছে বুঢ়াই শিয়ালবোৰৰ ওপৰত কেনেকৈ পুতক তুলিছিল উত্তৰত লিখিবা বুঢ়াই শিয়ালবোৰৰ ওপৰত এটা বুটি সাজি মৰাৰ ভাও ধৰি ঘৰৰ ভিতৰত সোমাই শিয়ালবোৰক বুঢ়াই একে চাবে উঠি টাঙোনডাল হাতত লৈ মৰিয়াই মাৰিলে এনেদৰে বুঢ়াই শিয়ালবোৰৰ ওপৰত পুতক তুলিছিল প্ৰশ্নত দিয়া হৈছে বুঢ়ীয়ে শিয়ালৰ হাতৰ পৰা কেনেকৈ বাচিছিল গড় উত্তৰত চোৱা বুঢ়ীয়ে শিয়ালবোৰক কৈছিল মই মোৰ জীৰ ঘৰত এটা সুন্দৰ নতুন নাচ শিকি আহিছো সেই নাচটো তহঁতক দেখুৱাম তাৰপিছত তহঁতে মোক খাবি বুলি বুদ্ধি কৰি শিয়ালবোৰক ঘৰৰ ওচৰত লৈ গৈ কুকুৰ দুটাক মাতিছিল কুকুৰ দুটা দেখিয়েই শিয়ালবোৰ পিয়পি দি পলাইছিল এনেদৰে বুঢ়ীয়ে শিয়ালৰ হাতৰ পৰা বাচিছিল এতিয়া ৩ নম্বৰ দিয়া হৈছে খালী ঠাই পূৰ কৰা ক মোৰ ওচৰতে টাঙোন এডাল লুকাই থবি খ মই সৈত খাই কৈছো এই বাটেদিয়ে মই সোনকালে উভতি আহিম গ ই নিশ্চয় লাও নহয় ইয়াৰ ভিতৰত কিবা আছে ঘ মই মৰিলে মোৰ নাচটো মোৰ লগতে যাব ঠিক আছে তোমালোকে ধুনীয়াকৈ লিখিবা খত লিখিবা টাঙোন খত লিখিবা সৈত গত লিখিবা লাও ঘত লিখিবা নাচটো ঠিক আছে এতিয়া চোৱা তলৰ শব্দবোৰ মিলোৱা সৈত মানে সত্য ধৰম মানে ধৰ্ম কৰম মানে কৰ্ম বৰ্ষা মানে বৰ্ষা যতন মানে যত্ন ৰতন মানে ৰত্ন ঠিক আছে ৫ নম্বৰ দিয়া হৈছে ডাঙৰ ডাঙৰকৈ পঢ়া শিয়ালীয়ে কয় হুৱা হুৱা মেকুৰীয়ে মেও আমাৰ আইতাৰ ইমান বুদ্ধি নুবুজিলে কেও আৰু এবাৰ মাতি শুনাম ঠিক আছে শিয়ালীয়ে কয় হুৱা হুৱা মেকুৰীয়ে মেও আমাৰ আইতাৰ ইমান বুদ্ধি নুবুজিলে কেও আশা ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন প্ৰথমতে পাবা আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত